জনমত 2024লৈ মই দীক্ষিত শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো। 7 মেত ভোট গ্ৰহণ কাৰ পক্ষত যাব আৰু এই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান মই উপস্থিত আছো অভয়াপুৰীত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত অভয়াপুৰী চহৰত মই আছো আৰু ইয়াত এই অনুষ্ঠানৰ মাধ্যমেৰে বৰপেটাত কোনে শেষ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো। কোন সংগঠনৰ পৰা আহিছে আপুনি কি ক'ব? হয়, মই সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আহিছোঁ। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে আচলতে এইখন এখন অভয়পুৰী, এইখন ঐতিহ্যমণ্ডিত অভয়পুৰী। এইখন অভয়পুৰীত যেনেধৰণৰ পৰিৱেশ আপোনালোকে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধিসকল আহিছে, কিন্তু প্ৰথমতে মনত ৰাখিব যে অভয়পুৰীৰ ঐতিহ্য ৰক্ষা কৰি নিজৰ সীমা অতিক্ৰম যেন নকৰে, তাৰ কাৰণে আমি যেন লাজ পাবলগীয়া নহয়। অভয়পুৰীৰ এটা ঐতিহ্য আছে, ঐতিহ্য যেন কোনেও নষ্ট নকৰে, সেইটোত কিন্তু আমি সাৱধান কৰি দিছোঁ দল সংগঠনৰ ব্যক্তি হিচাপে। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ ব্যক্তিক সমৰ্থন কৰিছে। হয়, সঁচা কথা, তেওঁলোকে নিজৰ কেণ্ডিডেটক সমৰ্থন কৰিব, কিন্তু আমি বিগত সময়ত কি পালোঁ? কংগ্ৰেছৰ পৰা যি বিভিন্ন সময়ত প্ৰায় স্বাধীনতাৰ প্ৰায় বেছিভাগ সময় কংগ্ৰেছৰ দখলত এইটো বৰপেটা 6 নং বৰপেটা লোকসভা সমষ্টিটো আছিল, কিন্তু আমি কি পালোঁ? পাৱাৰ ভিতৰত আমি যোৱা এমপিজনক, মেম্বাৰ অফ পাৰ্লিয়ামেণ্টজনক আমি দেখিয়ে নাপালোঁ, না উন্নয়নৰ ক্ষেত্ৰত, না গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত নে কিবা পদক্ষেপ দেখা পালোঁ, না তেওঁ সক্ৰিয় ৰূপত দেখা পালোঁ, না তেওঁ সদনত দেখা পালোঁ। তেওঁ মাত্ৰ আমি কি তেওঁক চাৰ্টিফিকেটখন, নেতাৰ চাৰ্টিফিকেটখন বনাবৰ কাৰণে আমি MP বনাই দিছিলোঁ নেকি? তেনে ক্ষেত্ৰত যি দলে বা যি মানুহৰ দ্বাৰা, যি ব্যক্তিৰ দ্বাৰাই আমাৰ কাম সম্পন্ন হ'ব, ৰাইজৰ সমস্যা সমাধান হ'ব, তেনেধৰণৰ কেণ্ডিডেটকে আমি সমৰ্থন দিম। আৰু আদাৰৱাইজ এনেধৰণৰ আমাক চাৰ্টিফিকেট থকা, দিল্লীত গৈ শুই থকা, দিল্লীত গৈ পাৰ্লিয়ামেণ্টৰ হাউচ দখল কৰা নেতা আমাক নালাগে। ঠিক আছে, মই আপোনাৰ ওচৰত আহিছোঁ। আপুনি KPF জিকিব এইটো কথা। মই প্ৰথমতে ক'ব খুজিছোঁ আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ, কিন্তু আমি ইমান বছৰে দেখিছোঁ পূৰ্বৰ যিসকল আমাৰ মন্ত্ৰী আছিলে বা আমাৰ যিসকল অসমৰ মুখ্যমন্ত্ৰী আছিল হৈ গৈছে, তেওঁলোকে কেতিয়াও গৰিয়ামৰীয়া দেশীসকলৰ কথা স্পষ্ট কৰি মিডিয়াৰ আগত, সাংবাদিকৰ আগত তেওঁলোকে উত্থাপন কৰিব পৰা সাহস তেওঁলোকৰ নাছিল। কিন্তু বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, তেওঁ আমাৰ গৰিয়ামৰীয়া দেশীসকলৰ উন্নতিৰ কথা কয় আৰু গৰিয়া উন্নয়ন পৰিষদ গঠন কৰি দিছে আৰু গৰিয়াসকলক সুকীয়া জৰীপৰ কাৰণে বঙাইগাঁও জিলা কমিটিত, ধুবুৰী জিলা কমিটিত ইতিমধ্যে কাম আৰম্ভ কৰিছে। ঠিক আছে, হ'ব। এটা মন্তব্য দিওঁ, মই এটা মন্তব্য আপোনাৰ পৰা লওঁ, তাৰপিছত প্ৰশ্ন। হয়, নমস্কাৰ। আচলতে বহুত কথা ইতিমধ্যে হৈ গৈছে, কিন্তু আপুনি ওচৰতে চাব অভয়পুৰী চিকিৎসালয়খন আছে, আপুনি এবাৰ গৈ চাব যে অভয়পুৰী চিকিৎসালয়খনৰ কি অৱস্থা। ইয়াত কংগ্ৰেছৰ মন্ত্ৰীও আছিল, সাংসদজনো এতিয়া কংগ্ৰেছৰ চলি আছে। চিকিৎসালয়খনৰ অৱস্থা চাওক কি অৱস্থা। অভয়পুৰী ঐতিহ্য নগৰী, এই ঐতিহ্য নগৰীত চিকিৎসাৰ ক্ষেত্ৰত একেবাৰে পয়া লগা অৱস্থা, আপুনি নিজে গৈ চাব পাৰে এবাৰ। কেইটামান প্ৰশ্নৰে মই অনুষ্ঠান অভয়াপুৰীৰ পৰা জনমত 2024ৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।